ৰাজ্যত পুনৰ বতৰে লৈছে ভয়ংকৰ ৰূপ। 23 তাৰিখ পৰ্যন্ত এলাৰ্ট জাৰি কৰা হৈছে 22খনকৈ জিলাত। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে, য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আৰু এই সময়ছোৱাত আপুনি যদি জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ বিপদ সংঘটিত হ'ব পাৰে, ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট। ভাবিছে জনাইছো বহুত ৰাজ্যৰ প্ৰান্ত বতৰ বেয়া হৈ পৰিছে। 23 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। 23 মে পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰত। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত ধুমুহাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 22খনকৈ জিলাত জাৰি কৰিছে এলাৰ্ট। 22খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। আৰু তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলীত এলাৰ্ট জাৰি কৰা হৈছে। আৰু কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে জনাইছো। যোৰহাট, গোলাঘাট, বিশ্বনাথ, কাৰ্বি আংলং জিলাত জাৰি কৰা হৈছে এলাৰ্ট। বাহিৰলৈ নোলাব। কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, নলবাৰী, তামুলপুৰ, বাক্সা এইকেইখন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বজলী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাঙত এলাৰ্ট জাৰি কৰা হৈছে। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত ধুমুহা আহিব। কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ শালমৰাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। এই সময়ছোৱাত বাহিৰলৈ নোলাব, প্ৰয়োজন নহ'লে নোলাব নিশা। ৰাজ্যত বতৰে ধাৰণ কৰিব কালৰূপ। এতিয়াও হঠাৎ সলনি হৈ পৰিছে বতৰ আৰু তীব্ৰ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে বতৰে হঠাৎ কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু 23 মে পৰ্যন্ত ৰাজ্যত আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে। 23 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 50 কিলোমিটাৰ বেগত বলিব বতাহ। প্ৰচণ্ড বতাহ বৰষুণৰ দৃশ্যাংশ দেখুৱাইছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে। মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ। 50 কিলোমিটাৰ বেগত হৈছে প্ৰচণ্ড ধুমুহা বতাহ। দেখিবলৈ পোৱা গৈছে, বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে। আৰু নিশাৰ ভাগলৈ আপুনি বাহিৰলৈ নোলাব। আৰু জনাইছো 23 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই 22খনকৈ জিলাত জাৰি কৰিছে এলাৰ্ট। আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বতৰে কালৰূপ ধাৰণ কৰিছে। আৰু সাংঘাতিকভাৱে বতাহ বৰষুণ আহিছে। এই মুহূৰ্তত ঠায়ে ঠায়ে মানুহৰ অৱস্থা অতিকৈ বেয়া হৈ পৰিছে, স্তব্ধ হৈ পৰিছে জনজীৱন। আৰু গছ গছনি ভাঙি পৰাৰ খবৰ লাভ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে। আৰু আগন্তুক দিনত 23 মে পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। নিশাৰ ভাগলৈ আপুনি নোলাবই, ৰাজপথলৈ নোলাব, আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। নিশাৰ আৰু অধিক তীব্ৰ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে 23 মে পৰ্যন্ত ৰাজ্যত, যিহেতু প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। নিশাৰ ভাগলৈ বতৰ আৰু বেয়া হোৱাৰ সম্ভাৱনা আছে। আৰু সেইবাবে আপুনি নোলাব বাহিৰলৈ। আমি এই মুহূৰ্তত দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। তাৰ পাছত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা এই মুহূৰ্তত চলিছে। বতৰে তাৰ কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে। 23 মে পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত এই মুহূৰ্তত ধুমুহা আহিছে। আৰু অধিক তীব্ৰ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে। আৰু সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব। যদি আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব। ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা, কমেণ্টৰ জৰিয়তে জনাওক, কমেণ্ট ল'বলৈ চেষ্টা কৰিম। জনাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে 23 মে পৰ্যন্ত বতৰ এনেদৰে বেয়া হৈ থাকিব। আৰু নিশাৰ ভাগলৈ নিশালৈ আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 22খনকৈ জিলাত যিহেতু এলাৰ্ট জাৰি কৰা হৈছে, তাৰপিছত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত বতাহ ধুমুহাৰ লগতে বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে। এইবোৰে বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে। কাণ তাল মাৰি যোৱা বিজুলী ঢেৰেকণি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু বজ্ৰপাত পৰাৰ পৰ্যন্ত আশংকাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা, উত্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছিলে 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। আৰু ইয়াৰ পাছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে। আগন্তুক 23 মাৰ্চ পৰ্যন্ত আপুনি বাহিৰলৈ নোলাব। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা বৰষুণৰ কথা উল্লেখ কৰিছে। আৰু গতিবেগ ইয়াতকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে। কেৱল বিজুলী ঢেৰেকণিয়ে নহয়,
বিজুলী ঢেৰেকণিয়ে নহয় বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে আৰু শিলাবৃষ্টি পৰ্যন্ত হ'ব পাৰে নিশাৰ ভাগলৈ মাছ নিশালৈ শিলাবৃষ্টি পৰ্যন্ত হ'ব পাৰে আৰু সেইবাবে আপুনি বাহিৰলৈ নোলাব যদি জৰুৰী কাম নাথাকে তেনেহ'লে আপুনি বাহিৰলৈ নোলাব ঘৰৰ ভিতৰতে সোমাই থাকক ওলাইছে ক'ৰ পৰা চাই আছে আপুনি কমেণ্টৰ জৰিয়তে জনাব ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা ৰূপ ধাৰণ কৰিছে যিহেতু জনোৱা হৈছে আগন্তুক 23 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বতাহ বৰষুণ আৰু এতিয়াও দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে বহুতো স্থানত বতৰে কাল ৰূপ ধাৰণ কৰিছে স্তব্ধ হৈ পৰিছে জনজীৱন হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে বতৰে কাল ৰূপ ধাৰণ কৰিছে আৰু আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্টৰ জৰিয়তে কমেণ্ট ল'বলৈ চেষ্টা কৰিম আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত 50 কিলোমিটাৰ বেগত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ চলিছে আৰু বতাহ বৰষুণৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ আৰু এই বতৰ বেয়া কেৱল আজিয়েই নহয় 23 মে পৰ্যন্ত ৰাজ্যত এলাৰ্ট জাৰি কৰিছে যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই 23 মে পৰ্যন্ত এনেদৰে বতৰ বেয়া হৈ থাকিব প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ আহিছে আপুনি জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে তীব্ৰ বৰষুণ আৰু পাহাৰীয়া ঠাইলৈ আপুনি যাত্ৰা নকৰিব পাহাৰ খহি অহাৰ সম্ভাৱনা আছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এটা কথা উল্লেখ কৰিছে আৰু মাছ নিশালৈ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাছ নিশা শিলাবৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আৰু কেৱল মাত্ৰ বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে কিন্তু নিশাৰ ভাগলৈ বজ্ৰপাত পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ ধুমুহা আমি দৃশ্যাংশ দেখুৱাইছোঁ প্ৰকাণ্ড গছ হ'বলৈ পৰিছে প্ৰকাণ্ড গছ হ'বলৈ পৰা খবৰ আহি পৰিছে এই মুহূৰ্তত প্ৰকাণ্ড গছ হ'বলৈ পৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্টৰ জৰিয়তে জনাওক কমেণ্ট ল'বলৈ চেষ্টা কৰিম আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা হোজাইতে বতৰ বেয়া বুলি লিখিছে আমি কমেণ্টৰ জৰিয়তে জনাওক আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিম আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে 22খনকৈ জিলাত সতৰ্কবাণী জাৰি কৰিছিলে এলাৰ্ট জাৰি কৰিছিলে যে এই সময়ছোৱাত আগন্তুক 23 মে পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ চলি থাকিব কেৱল আজিৰ দিনটোতে নহয় 22 মে পৰ্যন্ত বতৰ অতিকৈ বেয়া হৈ পৰিব আৰু বতৰ দেখিবলৈ পোৱা গৈছে বিগত সময়ত ধাৰাবাহিকভাৱে বতৰ বেয়া হৈ পৰিছে হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল এটা স্থানতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ চলিছে আৰু ঠায়ে বৃহৎ গছ গছনি উভালি পৰাৰ খবৰ আমি লাভ কৰিছোঁ আৰু ধাৰাবাহিকভাৱে বতৰ বেয়া হৈ থাকিব 23 মে পৰ্যন্ত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু আপুনি যদি জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে প্ৰকাণ্ড গছ উঘলি পৰাৰ খবৰ লাভ কৰিছোঁ প্ৰচণ্ড বতাহ ধুমুহা তছনছ কৰি পেলাইছে সকলোবিলাক বহুতৰে বাসগৃহ ভাগি চুৰমাৰ হৈ গৈছে প্ৰকাণ্ড গছ ৰাজপথত উঘলি পৰিছে বিদ্যুতৰ তাঁৰ পৰ্যন্ত চুৰি গৈছে অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত এই মুহূৰ্তত আৰু আগন্তুক 23 মে পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ কথা উল্লেখ কৰিছে এলাৰ্ট জাৰি কৰা হৈছে 22খনকৈ জিলাত আপুনি সেইবাবে সতৰ্ক হৈ থাকক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব জনাই আছোঁ বিভিন্ন প্ৰান্তত যিহেতু বতৰ অতিকৈ বেয়া হৈ পৰিছে আমি আমাৰ কমেণ্ট লাভ কৰিছোঁ বতৰ বেয়া বুলি লিখিছে বৰাকৰ ফালে বতৰ বেয়া বৰাকত বতৰ বেয়া বুলি লিখিছে আজিনুৰ ৰহমানে লিখিছে বৰাকত বতৰ বেয়া আপুনি ক'ৰ পৰা চাইছে কমেণ্ট ল'বলৈ চেষ্টা কৰিম আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰ জনাইছিলে আগন্তুক 23 তাৰিখ পৰ্যন্ত 23 মে পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ কথা উল্লেখ কৰিছিলে এলাৰ্ট জাৰি কৰিছিলে 22খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বতৰ অতিকৈ বেয়া হৈ পৰিছে 50 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ ধুমুহা আৰু ধুমুহা বৰষুণে বিধ্বস্ত কৰি পেলাইছে জনজীৱন আৰু বৃহৎ প্ৰকাণ্ড গছ উঘলি পৰিছে ৰাজপথতে তাৰ ফলতে তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে যান বাহন ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু জনজীৱন স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে বহুতৰ বাসগৃহত
প্ৰকাণ্ড গছ উভালি পৰিছে, বহুতৰ বাসগৃহত পৰিছে, বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ খবৰ লাভ কৰিছোঁ আমি, আৰু চুৰমাৰ কৰি পেলাইছে, বিদ্যুতৰ খুঁটা ভাঙি চুৰমাৰ কৰি পেলাইছে, আৰু নিশাৰ ভাগলৈ এতিয়া গোটেই অন্ধকাৰ হৈ থাকিব, তেনেকৈ থাকিব লগা অৱস্থাৰ পৰিৱেশৰ সৃষ্টি হ'ব। হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা এই মুহূৰ্তত, আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাইছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে, 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা, আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে 23 মে পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ হ'ব। 22খনকৈ জিলাত এলাৰ্ট, 50 কিলোমিটাৰ বেগত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ আহিছে, আৰু গতি তীব্ৰ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বিজুলী ঢেৰেকণিৰ শব্দ এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শুনিবলৈ পোৱা গৈছে। কেৱল বিজুলী ঢেৰেকণিয়ে নহয়, ৰাজ্যত নিশাৰ ভাগলৈ আৰু অধিক বেয়া হোৱাৰ বতৰ বেয়া হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। বিজুলী ঢেৰেকণিৰ লগতে শিলাবৃষ্টি হ'ব আৰু বজ্ৰপাত পৰাৰ পৰ্যন্ত আশংকা প্ৰকাশ কৰা হৈছে। 22খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। জনাইছোঁ এই মুহূৰ্তত 50 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ চলি আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা, আৰু আপুনি যদি জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আপুনি। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ, 50 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে, বতৰে কাল ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে। 50 কিলোমিটাৰ বেগত আহিছে, গতিবেগত আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। 22খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট, আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে, আৰু আগন্তুক 23 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত জনাবলৈ নাপাহৰিব, আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। কাৰ্বি আংলঙত বতৰ বেয়া খবৰ লাভ কৰিছোঁ। তেৰংপি কমেণ্ট কৰিছে, কাৰ্বি আংলঙৰ ফালে বতৰ বেয়া। আপুনি ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু বতৰ অতিকৈ বেয়া হৈ পৰিছে, এই মুহূৰ্তত 50 কিলোমিটাৰ বেগত আহিছে, গতিবেগত ধুমুহা বৰষুণ আহিছে। এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ আহিছে, আৰু প্ৰকাণ্ড গছ উভালি পৰাৰ আমি খবৰ লাভ কৰিছোঁ। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে।